চাবুৱা লাহোৱাল সমষ্টিত 26ত বহুতে শীতল যুদ্ধ আখ্যা দিছে AJP আৰু BJPৰ মাজত কি হ'ব পাৰে? এতিয়া মইতো আজি ক'ব নোৱাৰোঁ কি হ'ব পাৰে, বাট এইটো সঁচা কথা যে দুইজনেই শক্তিশালী প্ৰাৰ্থী ইয়াতে আছে, BJPৰো আছে AJPৰো আছে। সময়ত সিদ্ধান্ত ল'ব লাগিব। এতিয়া আমি পঞ্চায়ত নিৰ্বাচনত দেখিছোঁ যে শক্তিশালী হিচাপত বিনোদ হাজৰিকা আছে আৰু সেইদিনাখন অগপৰ সভাত অগপৰ নেতা কৃষক মহন্তই কৈ থৈ গৈছে যে কোনাখন বৰুৱাই টিকেট পাব। এতিয়া আমি কৰিছোঁ ছাৰ AJPয়ে AJPৰ টিকট দিয়াৰ অধিকাৰ আছে, BJPয়ে BJPৰ টিকট দিয়াৰ অধিকাৰ আছে, কিন্তু যদি এটা টিকট দিব লাগে আমি আলোচনা কৰিম। কেশৱ মহন্ত ডাঙৰীয়াই যদি কৈছে পোনাকণ বৰুৱাই টিকট দিব, দিলীপ শইকীয়া আহি ক'ব বিনোদ হাজৰিকাক টিকট দিম, তাৰমানে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু যদি বোলে নহয় মিত্ৰ দল হিচাপত হ'ব, তেতিয়াহ'লে আমি কোনেও এনাউন্স কৰিব নোৱাৰোঁ, আমি ৰখিব লাগিব। আজি মই এটাই কথা ক'ব খোজোঁ যে আমি একেবাৰে প্ৰস্তুত হৈ আছোঁ। আজি ডিচেম্বৰৰ 22 তাৰিখ আৰু নিৰ্বাচন ঘোষণা যোৱাবাৰ 27 ফেব্ৰুৱাৰীত হৈছিলে, হাতত সময়ো বেছি দিন নাই, গতিকে আমি আমাৰ কামখিনি কৰি গৈ আছোঁ। মিত্ৰ কংগ্ৰেছ দলে কি কৰিছে কি কৰা নাই সেইটো তেওঁলোকৰ বিষয়বস্তু, এইটো আমাৰ বিষয়বস্তু নহয়।